নতুন বছৰে আমাৰ বাবে নতুন নতুন বতৰা লৈ আহে। নতুন বছৰে আমাক বহুতো আশা দিয়ে। কেনে ধৰণৰ আশা? যে যোৱা বছৰ নোহোৱা কামবোৰ আমি এই বছৰ সম্পূৰ্ণ কৰিম। সপোনবোৰ সম্পূৰ্ণ কৰাৰ মাদকতাৰে আমি নতুনক আদৰিবলৈ উত্ৰাৱল হৈ পৰোঁ। এই বছৰ আমি কি কৰিম কি নকৰিম তাৰে পৰিকল্পনাত ব্যস্ত হৈ পৰে আমাৰ মনবোৰ। নতুন বছৰৰ নতুন কামৰ লগত আমাৰ গ্ৰহবোৰো জড়িত হৈ পৰে। জীৱনৰ সকলোবোৰ ক্ষেত্ৰতে আমাক আমাৰ গ্ৰহবোৰে প্ৰভাৱ বিস্তাৰ কৰে। সেয়ে নতুন কামৰ বা নতুন কিবা কৰাৰ আৰম্ভণিতে জ্যোতিষ শাস্ত্ৰই আমাক বহুতো সহায় কৰে। যদি আৰম্ভণিতে আপোনাক এটা ৰাস্তা দেখুৱাই দিয়া হয় যে আপোনাৰ ৰাশিৰ বাবে এই বছৰৰ পঢ়াৰ ক্ষেত্ৰতেই হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক, বৈবাহিক জীৱনৰ ক্ষেত্ৰতেই হওক বা ব্যৱসায় চাকৰি আদিৰ ক্ষেত্ৰতেই হওক বা অন্যান্য বহু ক্ষেত্ৰত আপোনাৰ এই বছৰটো কেনেধৰণে যাব তাৰ যদি এখন মেপ আপোনাৰ হাতত তুলি দিয়া হয়, তেনেহ'লে আপুনি জীৱনত আৰু উন্নতি কৰিব পাৰিব। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ 2025 কোনটো ৰাশিৰ বাবে কেনে হ'ব। 2025 চনটোৱে কোনটো ৰাশিৰ বাবে কেনেধৰণৰ বতৰা কঢ়িয়াই আনিব। প্ৰথম আমি ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশিৰ বিষয়ে আলোচনা কৰিম আৰু আমি ইয়াৰ আগতে নিউমেৰলজি অনুসৰি আপোনাৰ মূলাংক অনুসৰি আপোনাৰ বছৰটো কেনে যাব এটা ভিডিঅ' আপলোড কৰা হৈছে। আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব পাৰিব। আৰু আজি আমি ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশিৰ আহিবলগীয়া 2025 বৰ্ষটো কেনেধৰণৰ হ'ব, কেনেধৰণৰ বতৰা 2025 মেষ ৰাশিৰ বিষয়ে কঢ়িয়াই আনিছে সেই বিষয়ে সবিশেষ কথা পাতিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। মেষ ৰাশিৰ জাতক জাতিকাসকল, এইটো বছৰ আপোনাৰ বাবে ঠিক ঠাক যাব। বহুত বেছি ভাল বা বহুত বেছি বেয়া বুলি ক'ব নোৱাৰি। এই বছৰে আপোনাক ধৈৰ্য ধৰিবলৈ শিকাব। মাৰ্চৰ পাছতে আপোনালোকৰ 60 লাগিব, শনিৰ 60। সেয়ে এপ্ৰিল মে' জুন এই সময়খিনিত চাকৰিৰ সাল সলনি বা আপুনি যি কাম কৰি আছে সেই কামসমূহৰ সাল সলনি হ'ব পাৰে। এই সময়খিনিত আপোনাৰ জীৱনত বহুতো পৰিৱৰ্তন আহিব পাৰে আৰু আপোনাৰ জীৱনত যি পৰিৱৰ্তন হ'ব এই পৰিৱৰ্তন কামৰ সৈতে জড়িত হ'ব। কাৰণ কৰ্মৰ দেৱতা শনিদেৱে আপোনাৰ ৰাশিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব। শনিদেৱে ধৈৰ্য শিকায়। যিসকলে উৎপাত কৰি ভাল পায়, উৎপাত কৰি কাম কৰি ভাল পায়, শনি সেইসকলৰ বাবে নহয়। লাহে লাহে ধীৰ গতিৰে কাম কৰে শনিয়ে। যদি আপোনাৰ ধৈৰ্য ধৰাৰ ক্ষমতা নাই তেন্তে অলপ কষ্ট হ'ব আপোনাৰ। যদি ধৈৰ্য ধৰাৰ ক্ষমতা আছে তেন্তে এই সময়খিনিত যদিও কিবা গণ্ডগোল হয় বা অলপমান যদি দেৰি হয়, নতুবা আপুনি ভবাৰ দৰে যদিও কামবোৰ নহয়, বিশেষকৈ এপ্ৰিল মে' জুন মাহত, কিন্তু আপুনি হাৰ নামানি লাগি থাকিব পাৰিব লাগিব। যদি আপুনি লাগি থাকে তেন্তে আপোনাৰ কামো হৈ যাব। যদি আপোনাৰ ধৈৰ্য নাই, আপুনি লাগি থাকিব নোৱাৰে, তেনেহ'লে অকণমান অসুবিধা আপোনাৰ ক্ষেত্ৰত হ'ব পাৰে। যিসকলে সলনি হোৱা পৰিস্থিতিত নিজকে সমাযোজন কৰি ল'ব পাৰে সেইসকলৰ বন্ধু হৈ পৰিব শনিদেৱ। কিছুমানৰ ক্ষেত্ৰত এনেকুৱাও দেখা যাব যে মে' জুন জুলাই আৰু আগষ্ট এই 4 মাহ আপুনি ৰাতিয়ে দিনে কাম কৰিব। আপুনি এনেকুৱা কাম কৰিব যে আপোনাৰ ওচৰৰ পাজৰৰ মানুহবোৰে ক'বলৈ বাধ্য হ'ব বা ই দেখোন সলনি হৈ গ'ল, কিন্তু আপুনি অনুভৱেই নকৰিব যে আপুনি ইমান কষ্ট কৰি কাম কৰি আছে। লগতে এইখিনিৰ অলপ লক্ষণ আপোনাৰ ডিচেম্বৰ জানুৱাৰীটো পৰিলক্ষিত হ'ব। ডিচেম্বৰত মানে আপোনাক এতিয়া এই মাহটোৰ কথা কোৱা হৈছে। এতিয়াই আপোনাৰ পেটৰ সমস্যাই দেখা দিছে নিশ্চয়। নতুন নতুন চিন্তাধাৰা আপোনাৰ মনলৈ আহিছে নিশ্চয়। সামাজিক আৰু আৰ্থিকভাৱে সজীৱ হ'বলৈ আপুনি বহুত কষ্ট কৰিব পাৰে আৰু নৱেম্বৰৰ ভিতৰত এইসমূহ আপুনি এচিভো কৰি ল'ব পাৰিব। কিন্তু ছেটিছফেকশ্যন আপুনি নাপাব, কাৰণ আপোনাৰ আশা আৰু বাঢ়িব। মেষ ৰাশিক মংগল গ্ৰহে প্ৰতিনিধিত্ব কৰে আৰু মংগল গ্ৰহ আপোনাৰ 4ৰ্থ ঘৰত থাকিব। সেইবাবে আপুনি দেখিবলৈ পাব যে আপোনাৰ মাৰ স্বাস্থ্য অলপমান অৱনতি ঘটিছে, অলপমান বেয়া হৈছে। আপোনাৰ মাৰ ভৰিৰ বিষ হ'ব পাৰে, পেটৰ সমস্যা হ'ব পাৰে বা বিপিৰ সমস্যা হ'ব পাৰে। যিসকলে প্ৰাইভেট জব কৰি আছে সেইসকলৰ এপ্ৰিলৰ পাছত তেওঁলোকৰ যিসকল ছিনিয়ৰ আছে সেই ছিনিয়ৰসকলৰ লগত অলপমান বাদ বিবাদ হ'ব পাৰে। আপোনাৰ আৰু আপোনাৰ ছিনিয়ৰসকলৰ মাজৰ যি অপিনিয়ন সেই অপিনিয়ন মিছমেচ হোৱাৰো পৰিলক্ষিত হ'ব পাৰে। গতিকে আপোনালোক অকণমান সাৱধানে থাকিব। শনি মানি এই বছৰ আপুনি টকা পইচাও বহুত আৰ্জিব পাৰিব। যিসকল মেষ ৰাশিৰ জাতক জাতিকাই ছ'চিয়েল মিডিয়াৰ কোনো কাম কৰি আছে, কোনো কমিউনিকেশ্যনৰ লগত জড়িত কাম কৰি আছে বা ফটোগ্ৰাফী আদিৰ লগত জড়িত কিবা যদি কাম কৰি আছে সেইসকলৰ এই বছৰটো বহুত লাভ হ'ব। মাটি বাৰী যদি কিনিম বুলি আপুনি ভাবি আছে তেনেহ'লে আপুনি অক্টোবৰত কিনিব পাৰিব। লগতে আগষ্ট আৰু ছেপ্টেম্বৰ মাহত আপুনি দূৰ যাত্ৰা কৰিব পাৰে। অসমতে হওক বা ভাৰততে হওক আপুনি ঘৰৰ পৰা অলপ দূৰ যাত্ৰা কৰিব। আৰু এনেকুৱাও হ'ব পাৰে মষ্ট প্ৰবেবলি আপুনি তীৰ্থযাত্ৰা কৰিব পাৰে বা বহুত দিনৰ পৰা ভাবি আছে কোনোবা এটা মন্দিৰত যাম, আপুনি এই বছৰ আগষ্ট ছেপ্টেম্বৰত সেই মন্দিৰলৈ যাব পাৰিব।
মেষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই 3 মাহত তেওঁলোকৰ কষ্টৰ ভাল ফলাফল পাব মানে তেওঁলোকে কষ্ট কৰিব লাগিব কিন্তু বছৰ আৰম্ভণিত অলপমান কষ্ট হ'ব পাৰে বা তেওঁলোকে বেছিকৈ পঢ়া শুনা কৰক কিন্তু অক্টোবৰ নৱেম্বৰ বা ডিচেম্বৰ এই 3 মাহৰ ভিতৰত তেওঁলোকৰ এই জানুৱাৰীৰ পৰা যিখিনি কষ্ট কৰিব সেই কষ্টৰ ভাল ফল পাব এই বছৰ এলাহ বাঢ়িব গতিকে এলেহুৱা নহব আপুনি টোপনি আহিছে বুলি কামবোৰ কাইলৈ কৰিম বুলি পেলাই নথব নিজকে কোনোবা ফিজিক্যাল এক্টিভিটিৰ লগত আপোনালোকে জড়িত কৰি ৰাখিব ৰাতিপুৱাটো আৰম্ভণিও আপোনালোকে কোনোবা নহয় কোনোবা এটা ফিজিক্যাল এক্টিভিটিৰ জৰিয়তে আৰম্ভ কৰিব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰ ৰিলেশনশ্বিপত আপোনাৰ ভাল হ'ব যিসকলৰ বিয়া বাৰুক লৈ চিন্তা হৈ আছিল সেই সকলৰ চিন্তা দূৰ হ'ব অলপ যদিও ৰিলেশনশ্বিপত ইস্যুজ চলি আছিল সেই সমূহ নোহোৱা হ'ব যিসকল সাংসাৰিক সেই সকলৰো এই বছৰ ভালে যাব খোৱাত আপোনালোকে এই বছৰ অলপমান গুৰুত্ব দিব যিটি সময়ত যিটি বস্তু খোৱাৰ পৰা নিজকে বিৰত ৰাখিব নহলে আপুনি পেটৰ সমস্যাত ভুগিব বাৰে বাৰে আপোনাৰ পেটটো অশান্তি হৈ পৰিব অশান্ত কৰিব আপোনাক পেটে মেষ ৰাশিৰ জাতক জাতিকাসকল এই বছৰ আপুনি আপোনাতকৈ ডাঙৰৰ পৰামৰ্শসমূহ মানি চলিব মানে আপোনাৰ মা দেউতা হওক বা আপোনাৰ গুৰু হওক বা আপোনাতকৈ ডাঙৰ আপোনাৰ বাইদেউ বা দাদা মানে যোনেই নহওক আপোনাতকৈ ডাঙৰ আপোনালোকে তেওঁলোকৰ পৰামৰ্শসমূহ মানি চলিব এই বছৰটোৱে মেষ ৰাশিৰ বাবে বহুতো আশাৰ বতৰা কঢ়িয়াই আনিব কিন্তু প্ৰতিটো বস্তু অলপ কষ্টৰ ফলতহে পোৱা যায় মেষ ৰাশিৰ এই বছৰটোৰ কথা যদি আমি এটা লাইনত ক'ব লাগে তেন্তে সেইটো হৈছে যে ধৈৰ্য ধৰিব নিজৰ কামসমূহ কৰি যাব আপুনি কতো ৰৈ নাযাব ঘৰতে সোমাই নাথাকিব ঘূৰিব ফুৰিব ভ্ৰমণ কৰিব মুঠতে আপুনি ঘৰতে সোমাই নাথাকিব আপুনি অলপ ওলাই যাব ঘৰৰ পৰা অলপমান ফুৰি আহিব আপোনালোকৰ মনটো বহুত ভাল লাগিব ঘৰতে বহি থাকি আপুনি কাকো জাজ নকৰিব কাৰোৰে প্ৰতি হিংসা নকৰিব হিংসামূলক মনোভাৱ মনলৈ নানিব বেলেগক লৈ আপুনি সমালোচনা নকৰিব যে হি হেতুহে কৰিছে সি যদি কিবা কৰিছে বা কোনোবাই যদি কিবা এটা ভাল কাম কৰিছে তাক সমালোচনা কৰাৰ সলনি আপুনি চাব কেনেকৈ কৰিছে ঠিক আছে যদি আপুনি ভিডিঅ'টো ইমানলৈকে চাইছে তেন্তে কমেণ্টত লিখি জনাব যে আপুনি নতুন বছৰটোৰ পৰা কি আশা কৰে আপোনাৰ কোনটো সপোন এই বছৰত সম্পূৰ্ণ হোৱাটো আপুনি বিচাৰে আৰু সেই সপোনটো প্ৰেক্টিকেল হ'ব লাগে কোনোবা 1 কোটিমান টকা পাই যাম মই তেনেকুৱা ধৰণৰ সপোন হ'ব নালাগে যোনটো ৰিয়েলত হ'ব পাৰে বা যোনটো প্ৰেক্টিকেল হয় তেনে ধৰণৰ কেনেকুৱা ধৰণৰ সপোন আপোনাৰ আছে সেইটো আপুনি কমেণ্ট বক্সত লিখি নিশ্চয়কৈ জনাব এই বছৰ শনি মংগল বৃহস্পতিৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত যথেষ্ট পৰিমাণে পৰিব সেয়ে যিসকল ভগৱান শিৱজীৰ ভক্ত বা ভগৱান হনুমানজীৰ ভক্ত হয় সেই সকলে ভক্তিৰ পথটো কেতিয়াও নেৰিব আৰু পাৰিলে এই বছৰ আপোনালোকে হনুমান চালিচাৰে নিজৰ দিনটো আৰম্ভ কৰাৰ এটা অভ্যাস গঠন কৰি লওক মেষ ৰাশিৰ জাতক জাতিকাসকল বছৰটো সুকলমে পাৰ হ'বলৈ আপোনালোকে হনুমান চালিচা পাঠ কৰাৰ উপৰিও উপায় হিচাপে 3মুখী বা 7মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে আশা কৰিছোঁ 2025 চনটোৱে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহুত এটা সুখৰ বাৰ্তা কঢ়িয়াই আনক আৰু আজি ভিডিঅ'টো ইমানলৈকে আছিলে আপোনালোকক আকৌ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকে যদি এনে ধৰণৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে আপোনালোকৰ যদি কোনোবা মেষ ৰাশিৰ বন্ধু বান্ধৱী চিনাকি আছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমি 2025ৰ বাৰ্ষিক ৰাশিফল অন্য এটা ৰাশিৰ ওপৰত এবাৰ লৈ আহিম গতিকে কোনটো ৰাশিৰ ওপৰত লৈ আহিব লাগে আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব আৰু সেইটো ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম তেতিয়ালৈ আহিছোঁ হৰ হৰ মহাদেৱ